হয়তো লক্ষ্য কৰা নাই এজন প্ৰখ্যাত স্বাধীনতা যুঁজাৰুৰ প্ৰতিমূৰ্তি ইয়াত আছে আজি তেখেতৰ আত্মাই নিশ্চয় সন্তোষ পাব যে তেখেতৰ প্ৰতিমূৰ্তিৰ তলত আমি এই সকলো ভাৰতীয়ই আজি জয়গান গালোঁ একত্ৰিত হৈ স্বাধীনতা দিৱস উদযাপন কৰিলোঁ সেইকাৰণে তেখেতে নিশ্চয় আমাক সৰ্বৰ পৰাই আমাক আশীৰ্বাদ দিব আৰু আমি সকলোকে এইবাৰ গণতন্ত্ৰ দিৱস পালনৰ পিছত গোটেই বছৰটো দেশখনত সাম্য সম্প্ৰীতি আৰু প্ৰগতিৰ মাজেৰে পাৰ হৈ আমি আৰু আগুৱাই যাম স্বাধীনতাৰ নহ'লে পোৱাৰ কোনো ফল নাথাকিব এইকে কামনা কৰি সকলোকে ধন্যবাদ জনাই সামৰিছোঁ আজি এই পবিত্ৰ মুহূৰ্তত আমাৰ স্বাধীনতা দিৱস উদযাপনৰ এই শুভ মুহূৰ্তত আপোনালোক আটাইলৈ শুভেচ্ছা আৰু মোৰ আন্তৰিক মৰম যাচিছোঁ মোৰ সাহিত্য সদৃশ সঞ্জীৱ লখৰে বহুতকে অনুৰোধ জনাইছে তথাপি কিবা এষাৰ কোৱাৰ কাৰণে ইতিমধ্যে আমি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা প্ৰায় বহুমূলীয়া ভাষণ দীঘলীয়া বহুমূলীয়া ভাষণ আমি শুনিলোঁ আৰু এই সুযোগতে আমি আমাৰ ভাৰতবৰ্ষৰ যিটো একতা আমাৰ ভাৰতবৰ্ষৰ যিটো আমাৰ ঐতিহ্য সংস্কৃতি যিখিনি আছে সেই সকলোখিনি বজাই ৰখাৰ এই যিটো শুভ মুহূৰ্তৰ যিটো সংকল্প মই পুনৰ দোহাৰিছোঁ আশা ৰাখিছোঁ আমাৰ আগন্তুক দিনত আমাৰ এই যিটো সম্পৰ্ক ভাতৃত্ববোধ আৰু আমাৰ দেশক আগুৱাই নিয়াৰ কাৰণে যিটো আমাৰ প্ৰেৰণা বা আমাৰ যিটো ঐকান্তিকতা এইটো বজাই ৰ'ব আজি ইয়াত উপস্থিত থকা আমাৰ মহান ব্যক্তিসকল জ্যেষ্ঠ ব্যক্তিসকল বিশেষকৈ আজি এই যিটো পতাকা উত্তোলন কৰিলে মই শ্ৰীযুত প্ৰদীপ বৰুৱা ডাঙৰীয়া আৰু তেওঁৰ সহধৰ্মিনী মায়া বৰুৱা বাইদেউক স্পেচিয়েলি মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে সদায় আমাৰ কাৰণে এটা ডাঙৰ মানে উৎসাহ আৰু ইনস্পিৰেশ্যনৰ থল আমি সদায় দেখি আহিছোঁ তেখেতে যিকোনো কামতে তেওঁলোক দুইজনে বা তেখেতৰ লগতে বাকী যিখিনি আগবাঢ়ি আহে বা আমাক যিখিনি অনুপ্ৰেৰণা যোগাই আহিছে সেইটো আমাৰ কাৰণে খুব এটা ডাঙৰ কথা আৰু ভৱিষ্যতে এইখিনি আমি বজাই ৰাখিব বুলি আমি আশা ৰাখিছোঁ তেখেতৰ উত্তৰোত্তৰ আমি জীৱন সুখেৰে থাকক আমি তাকে কামনা কৰিছোঁ আৰু লগতে মই আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ এইখিনি মোক ক'বলৈ সুযোগ দিয়াৰ বাবে আজিৰ এই শুভ মুহূৰ্তত পুনৰ আপোনালোকক ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ